জগতকু জননী এই নিষ্কিন নারদৰ হতকৌতি প্ৰণিপাত কৰিবা গ্ৰহণ দেৱী 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 কিবা হেতু আজি তব বিষাদিত বদন হৈছে নেকি কিবা অঘটন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল মূৰ্তি দৰ্শন হয় কিন্তু দেৱী আজি যে মই তাৰ পৰা বঞ্চিত হলো দেৱী আপুনি ঠিকই ভাবিছে দেৱী আজি প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণুবিহীন নাৰায়ণ নাৰায়ণ কোনোদিনে লগত নিনিয়াকৈ নাথাকে দেৱী আজি কিন্তু তাৰ ব্যতিক্ৰম হ'ল দেৱী দেৱৰী প্ৰলয় 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 দেৱী মহাপ্ৰলয় দেৱী মহাপ্ৰলয় আৰু কিছুদিন পাছতে এই পৃথিৱী মহাপ্ৰলয়ত ডুব যাব চাৰিওফালে কেৱল পানীয়েই পানী হ'ব চাৰিওফালে পানী দেৱী চাৰিওফালে পানী আপুনি প্ৰভু ক'ৰবাত লগ পাইছিল নাৰায়ণ নাৰায়ণ কওক দেৱৰী তাকেইতো ক'বলৈ নাৰদৰ আজি বৈকুণ্ঠলৈ আগমন দেৱী গৈছিলো কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা দেৱী কি দেখিলে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীয়েও সেই আলোচনাত ভাগ লৈছে মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব ল'ব তাৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে কিন্তু দেৱী তোমাক তাত নেদেখিহে মোৰ আচৰিত ভাবিলো মই আকৌ মনতে ভাবিলো বিষ্ণুৱে বা তোমাক লগত নিনিয়াকৈ কিয় আহিলে দেৱী এই কথা সঁচানে জানো সঁচানে বাৰু সঁচা মিছা দেখিবাই নহয় মই তাত গৈ পোৱাৰ লগে লগে ভোলানাথে টুটকীয়া বুলি আহিল বুলি ইতিকিং কৰাত মই আৰু তাত এখন্তেকো ৰৈ নাথাকি পোনে পোনে বৈকুণ্ঠ পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে দেৱী পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা চলিছে গোপনে দেৱী অথচ মই ক'বকে নাপাওঁ নাৰায়ণ নাৰায়ণ উক্ত আলোচনাত যদি হিমৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে দেৱী তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হ'লো কওক দেৱৰী দেৱী এতিয়া মোৰ কৰ্তব্য কি দেৱী আজি মই বিকটভাৱে অপমানিত হ'লো দেৱী তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী কি কথা মহাপ্ৰলয়ৰ সময়ত সমগ্ৰ বেদ শাস্ত্ৰ সংগ্ৰহ কৰি গুপ্তে কাক ৰাখিবলৈ দিছে জানা দেৱী নাৰায়ণ নাৰায়ণ ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু জীৱ জন্তুৰ দায়িত্ব দিছে নিশ্চয় মোক দেৱৰী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী তোৰে মনত কিমান আনন্দ তুমিও সেই আনন্দৰ
কিয় আজি এই কথা গোপতে ৰাখিলে? নারায়ণ মই কি নারায়ণ তেওঁৰ পত্নী নহয়? দেবী নাৰী লাস্যময়, দেবী নাৰী হাস্যময়। নাৰীয়ে সময়ত ধৰিব পাৰে ৰণ চণ্ডী মূৰ্তি। চাই থাকিব দেৱৰীখি, দেবী আপোনাকে সাক্ষী কৰি আপোনাৰে সাক্ষাৎতে দেবী আপোনাৰ সাক্ষাৎতে এক মহাপ্ৰণয়কাৰী দৈত্য স্বজন কৰি দেবী বিষ্ণুজী নতুনকৈ সৃষ্টি অংকুৰণ কৰিব খুজিছে। তাক মই ধূলিৰ লগত উৰুৱাই দিম। দেবী বিশ্ববাৰু তোমাক প্ৰত্যাখ্যান কৰি কিয় নতুন সৃষ্টিৰ গোপনে পালনি মেলিব খুজিছে? এই সৃষ্টিৰ পাতনি মই নিৰীক্ষতে ৰুদ্ধ কৰি দিম। দেবী বিষ্ণুৱে বুজিব লক্ষ্মীক অৱহেলাৰ কৰা পৰিণাম কেনে ভীষণ হ'ব পাৰে। বিষ্ণুৱে বুজিব লক্ষ্মীক অৱহেলাৰ কৰা পৰিণাম কেনে ভীষণ হ'ব পাৰে। দেবী মই ভীষণ প্ৰতিশোধ ল'ম দেৱৰীখি। দেবী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। দেবী চোৱা মত্যৰ মানুহ, চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী, পাতানৰ বাসুকী। নাৰীয়ে ভীষণ প্ৰতিশোধ ল'ব পাৰে। নাৰীয়ে ভীষণ প্ৰতিশোধ ল'ব পাৰে। ক্ষান্ত হোৱা দেবী ক্ষান্ত হোৱা নাৰীয়ে ভীষণ প্ৰতিশোধ ল'ব পাৰে। ক্ষান্ত হোৱা